অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি হৈছে দ্বিতীয়টো দিন নিশা যোৰহাটৰ নিবাতীঘাটত কটোৱাৰ পিছত আজি মাজুলীলৈ ৰাওনা হৈছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আমি ইতিমধ্যে উল্লেখ কৰিছো মাজুলীত গৈ উপস্থিত হৈছে কংগ্ৰেছৰ এয়া ভাৰত জোড়ো ন্যায় যাত্ৰা আমি ইতিমধ্যে পুৱাৰ ভাগৰৰ পৰা দৃশ্যাংশ আপোনালোকক দেখুৱাইছিলো যেহেতু কালিৰ দিনটোৰ পৰা আৰম্ভ হৈছিল অসমত এয়া কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা গতিকে আজি দিনটো বহুকেইটা কাৰ্যসূচীৰে গৈ উপস্থিত হৈছে মাজুলীত বহু কংগ্ৰেছী শীৰ্ষ নেতাই সংগ দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এয়া দেখিবলৈ পাইছে আপোনালোকে দৃশ্যাৱলী বহু সংখ্যক লোকে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে কংগ্ৰেছৰ এই যাত্ৰাক সমাগত যেহেতু লোকসভা নিৰ্বাচন তাৰ বাবে এটা দেখিবলৈ পোৱা গৈছে এই ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু এই যাত্ৰাক দেখিবলৈ পোৱা গৈছে বহু সংখ্যক শীৰ্ষ কংগ্ৰেছী নেতা সংগ দিছে আনহাতে যেহেতু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল প্ৰচণ্ড শীতকো নেওচি বহু লোক ওলাই আহিছিল এই ন্যায় যাত্ৰাক সঁহাৰি দিয়া পৰিলক্ষিত হৈছিল গতিকে আজিৰ দিনটো মাজুলীতো প্ৰায় একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছিল আমি এয়া পৰিৱেশ আপোনালোকক দেখুৱাইছো মাজুলী যেহেতু নিমাতীঘাটৰ পৰা ৰাওনা হৈছিল পুৱাৰ ভাগতে আৰু ইতিমধ্যে অফলামুখ ঘাটত উপস্থিত হৈ মাজুলীত উপস্থিত হৈছে আৰু মাজুলীত যেহেতু বহুকেইটা কাৰ্যসূচী আছে সত্ৰত উপস্থিত হ'ব ইতিমধ্যে সত্ৰাধিকাৰৰ সৈতেও বাৰ্তালাপ কৰিব আমি সবিশেষ খবৰ জানিম যেহেতু তাত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা আপোনাৰ ওচৰলৈ গৈছো যেহেতু ইতিমধ্যে মাজুলীত উপস্থিত হৈছে গতিকে মাজুলীৰ পৰিৱেশটো আপোনাৰ পৰা এই মুহূৰ্তত আমি জানিব বিচাৰিম কি ধৰণে চলি আছে ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত দেখা গৈছে ৰাহুল গান্ধী এই মুহূৰ্তত মাজুলীত পদাৰ্পণ কৰিছে প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী মাজুলীলৈ আহিছে আৰু এই যি যাত্ৰা নিমাতীঘাটৰ পৰা তেওঁ যি যাত্ৰা এই যাত্ৰা আছিলে নাৱত সেই দৃশ্য আমি দেখুৱাইছো কিদৰে নাৱত উঠি নাৱৰীয়াৰ সৈতে কথা পাতি ৰাহুল গান্ধী উপস্থিত হৈছে মাজুলীত আৰু মাজুলীত উপস্থিত হোৱাৰ পিছতে এইদৰে উষ্ণ আদৰণি জনোৱা দেখা গৈছে কংগ্ৰেছ নেতা কৰ্মীসকল উদ্বুদ্ধ হৈ আছে ৰাহুল গান্ধীৰ আগমনক লৈ আৰু ৰাহুল গান্ধীয়ে মাজুলীত পদাৰ্পণ কৰাৰ লগে লগে এইদৰে পুষ্পবৃষ্টিৰে তেওঁক আদৰণি জনাইছে মাজুলীৰ বিখ্যাত মুখা শিল্পৰ অনুকৰণে তেওঁলোকে মুখা উপহাৰ দিছে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক তাৰ সমান্তৰালকৈ মাজুলীৰ যি ঐতিহ্যময় সত্ৰীয়া সংস্কৃতি সেই সংস্কৃতিৰ কিছু নিদৰ্শন ৰাহুল গান্ধীৰ সন্মুখত পৰিৱেশন কৰিছে আৰু তাৰপিছতে ৰাহুল গান্ধীৰ কনভয় আগবাঢ়িছে কমলাবাৰী অভিমুখে কমলাবাৰীত ৰোড শ্ব' কৰাৰ কথা তাত যদি সম্ভৱ হয় তাৰ যদি পৰিৱেশ আমি উপস্থিত হোৱাৰ পিছত গম পাম ৰাহুল গান্ধীয়ে আচলতে জনতাক উদ্দেশ্যি কোনো বক্তব্য ৰাখে নে তেওঁ পোনে পোনে আউনী সত্ৰলৈ যাত্ৰা কৰে আৰু এয়া পদাৰ্পণৰ সময়ৰ দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাই আছো ৰাহুল গান্ধীয়ে যি মুহূৰ্তত নাৱৰ পৰা নামি মাজুলীৰ ভূমিত পদাৰ্পণ কৰিছিল তেতিয়া তেওঁক এইদৰে উষ্ণ আদৰণি জনোৱা গৈছিল আৰু তাৰ সমান্তৰালকৈ দেখা গৈছে মাজুলীৰ বাটে পথে বিভিন্ন জন সমবেত হৈ ৰাহুল গান্ধীক আদৰণি জনাবলৈ সাজু হৈ আছে কমলাবাৰী ৰাহুল গান্ধীৰ যি কনভয় সেই কনভয় আগবাঢ়িছে তাৰপিছতে তেওঁ তাত হয়তো ৰোড শ্ব' কৰিব সম্ভাৱনা আছে ৰোড শ্বৰ তেওঁলোকৰ যিটো চিডিউল আছিলে সেই চিডিউল অনুসৰি ৰোড শ্ব' কৰিব তাৰপিছত তেওঁ পুনৰ আউনীআটী সত্ৰলৈ যাব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ সৈতে তেওঁ কথা পাতিব সেই কথা ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও ঘোষণা কৰি থৈছে যে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ সৈতে মত বিনিময় কৰিব তাৰ সমান্তৰালকৈ জেংৰাই মুখত এই যি ভাৰত জোড়ো ন্যায় যাত্ৰা দ্বিতীয় দিনৰ কাৰ্যসূচী তাত বিৰতি হ'ব 12 বজাৰ পৰা 2 বজালৈ বিৰতি থাকে তেওঁলোকৰ বিৰতিৰ সময়তে তেওঁলোকে আহাৰ গ্ৰহণ কৰিব আৰু সেই সময়তেই তেওঁলোকৰ জ্যেষ্ঠ নেতা AICCৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু সাংসদ গৌৰৱ গগৈয়ে যুটীয়াভাৱে দ্বিতীয় দিনৰ এই যি কাৰ্যসূচী সেই কাৰ্যসূচীক লৈ সংবাদ মাধ্যমক সম্বোধন কৰিব আমাৰ সৈতে সতীৰ্থ তীৰ্থ ভূঞা উপস্থিত আছে তীৰ্থ ভূঞাৰ পৰা এই যি মাজুলীৰ পৰিৱেশ সম্পৰ্কে কিছু বক্তব্য ল'বলৈ যত্ন কৰিম তীৰ্থ নিশ্চয়কৈ মহাবাহু বুকুৱেদি ৰাহুল গান্ধী কংগ্ৰেছৰ যুৱৰাজ খ্যাত মহাবাহু ৰাহুল গান্ধী আহি উপস্থিত হৈছে আৰু ৰাহুল গান্ধীক ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ফেৰীঘাটত উষ্ম আদৰণি জনাইছে যি ঐতিহ্যপূৰ্ণ সাংস্কৃতিক দলসমূহে আচলতে উষ্ম আদৰণি জনাইছে এতিয়া পোনে পোনে কমলাবাৰীলৈ আহিছে আৰু কমলাবাৰীৰ পৰা আউনীআটী সত্ৰলৈ যাব আৰু ৰাস্তাৰ কাষত আমি দেখিছো যে ইয়াত কংগ্ৰেছ কৰ্মীসকলে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধী যেহেতু প্ৰথমবাৰৰ বাবে জ্ঞাপন কৰিছো অমৰেন্দ্ৰ ডেকা আপোনাক এই মুহূৰ্তত পৰৱৰ্তী সময়তো আপোনাৰ ওচৰলৈ যাম আমি এই ধৰণে দেখুৱাই গৈ থাকিম কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰিৱেশ মাজুলীৰ পৰা আৰু সমগ্ৰ দেশ ৰাম বন্দনা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ব্যস্ত থকাৰ সময়ত কংগ্ৰেছৰ ন্যায় যাত্ৰাটো দেখা গ'ল হনুমানৰ ছবি সম্বলিত পতাকা নিমাতীৰ পৰা অফলামুখলৈ ৰাহুল গান্ধীয়ে যাত্ৰা কৰা ফেৰীত উৰিল ৰাম ভক্ত হনুমানৰ পতাকা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক্ষণত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ফেৰীত হনুমানৰ পতাকা লগোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে এয়া আমি দেখুৱাইছো আপোনালোকক যি নাৱেৰে যাত্ৰা কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সেই নাৱৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে এই ধৰণে কংগ্ৰেছৰ পতাকাৰ সমান্তৰাল ভাৱে
পতাকা দেখিবলৈ পোৱা গ'ল হনুমান ছবি সম্বলিত এই পতাকা আপোনালোকে দেখিবলৈ পাইছে আৰু হনুমানৰ ছবি সম্বলিত এই পতাকা দেখা গ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সেই বিশেষ নাওত নিমাতীৰ পৰা অফলামুখলৈ ৰাহুল গান্ধীয়ে যাত্ৰা কৰা ফেৰীত উৰিল এই ৰামভক্ত হনুমানৰ পতাকা